হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভালে। মই আকৌ এটা ৰেচিপি লৈ আহিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি। মই ৰেচিপিটোত আজি পনীৰ বনাম। মই কেনেকৈ বনাওঁ আপোনালোকে শেষলৈ চাব। মই বিলাহী, পিঁয়াজ, আদা, ৰহুন, কেঁচা জ্বালা, ধনিয়া গোটেইখিনি ৰেডি কৰি ল'লোঁ। আৰু এতিয়া আৰু মিক্সি জগত মই পিচি ল'ম। কেইটামান জালুক আৰু গোটা জিৰা দি দিলোঁ। দি এইখিনি ভালদৰে মই পিচি ল'ম। পিচি ল'লোঁ। এতিয়া আৰু কেৰাহী এটা গৰম হ'ব দিছোঁ। তাত মিঠাতেল দি দিছোঁ। ইয়াৰ পিছত মই পিচি লোৱা পেষ্টখিনি দি দিলোঁ। এতিয়া আৰু তাত মই ডাঙৰ ডাঙৰকৈ পিঁয়াজ কাটি থৈ দিছিলোঁ, সেইখিনি দি দিলোঁ। আৰু এতিয়া অকণমান হালধি দি দিম, নিমখ, জ্বালা গুড়া দি দিম। এইখিনি মই ভালদৰে মিক্স কৰি থাকিম কেঁচা গোন্ধটো নোহোৱালৈকে। তাৰপিছত তাত হালধি দিলোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। আৰু নিমখ দিলোঁ, অকণমান জ্বালা গুড়াও দি দিম তাত। আৰু অকণমান টমেটো চচো দিম। অকণমান জ্বালা গুড়া দি দিলোঁ। এতিয়া আৰু তাত অকণমান টমেটো চচ দিম। কেঁচা গোন্ধটো নোহোৱা হ'ল। এতিয়া আৰু তাত মই চচখিনি দি দিম, টমেটো চচখিনি। টমেটো চচ আৰু খাই কিন্তু বহুত সোৱাদে লগা হয়। আৰু মোৰ ঘৰত যি বস্তু আছে মই তাকেৰে বনাইছোঁ। তাত পেপচিকাম জ্বালাও দে, মই এতিয়া জ্বালা নাই, মই এনেকৈ বনালোঁ। আৰু এতিয়া চচখিনি দি দিলোঁ। তাত মই ফ্ৰাই কৰি লোৱা পনীৰখিনি দি দিম। পনীৰখিনি দি দিলোঁ। দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'ম। আৰু তাত মই অকণমান পানী দিম। আৰু ৰেচিপি আজি ৰেডি হৈ যাব। আপোনালোকে শেষলৈ চাব। ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। ধনিয়া দিলোঁ কাটি লোৱা।